অসমৰ কবি গীতিকাৰ গোবিন্দ কুমাৰ বিশ্বাস লিখি উলিয়াইছে বিশ্বৰ সৰ্বাধিক দীঘল কবিতাটো ৪৫ ফুটৰ কবিতাটো লিখোতে সময় লাগিছে ৬ মাহ মূল তত্ত্ব দেশে কেনেকৈ ডেভেলপ হ'ব খৰ কামাখ্যা কলনী পাণ্ডু মালিগাঁৱত তেওঁ এজন সমাজকৰ্মী তেওঁ ৬খন বিশ্ব ৰেকৰ্ড 2খন ৰাজ্যিক ৰেকৰ্ড 1খন নেশ্যনেল ৰেকৰ্ড প্ৰাপ্ত কৰিছে। নমস্কাৰ, মই গোবিন্দ কুমাৰ বিশ্বাস গৈ আছোঁ মালিগাঁৱৰ পৰা। আপোনালোকে বহুতে মোৰ দীঘলীয়া কবিতাটোৰ ডিটেইলছ জানিব বিচাৰিছে, সেইকাৰণে মই ডিটেইলছটো অলপ কৈ দি আছোঁ। এই কবিতাটো হৈছে 45+ ফিটছ। এইটো লিখোতে আপোনাৰ 6 মাহৰ ওপৰত টাইম লাগিছে আৰু এইটো ছাবজেক্টটো হ'ল হাউ টু বিকাম ডেভেলপ নেশ্যন। আৰু এই কবিতাটোৰ ভিতৰত বহুত কেইটা পইণ্ট আছে, মেইন পইণ্টকেইটা মই কৈ দি আছোঁ। ইয়াৰ ভিতৰত মেইন পইণ্ট এটা হ'ল এডুকেশ্যনৰ ওপৰত বহুত ফ'কাছ দিয়া হৈছে। এডুকেশ্যনটো আমাৰ ফিউচাৰিষ্টিক, জব অৰিয়েণ্টেড আৰু স্কিল হ'ব লাগিব। ট্ৰেডিশ্যনেল এডুকেশ্যন দি আমাৰ কাম নহ'ব আৰু এডুকেশ্যন যিমান কষ্টলি হ'ব, এডুকেশ্যন ইমান জলদি বন্ধ হৈ যাব। তাৰপিছত হাই হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ ভেলু বঢ়াব লাগিব, টেকন'লজিত এডভান্সমেণ্ট আনিব লাগিব। তাৰপিছত আপোনাৰ কমপ্লেইন বক্সৰ কথা কোৱা হৈছে। ইয়াত প্ৰতিটো কলনীত কমপ্লেইন বক্স থাকিব ডিচিৰ আণ্ডাৰত। তেওঁলোকে কমপ্লেইনবিলাকো চাব, প্লাছ ছাজেশ্যনবিলাকো চাব। স্কুল ভেনত বহুত ধৰণৰ বেয়া বেয়া গীত বাজি থাকে, এইবিলাক বন্ধ কৰিব লাগিব। মটিভেশ্যনৰ নহ'লে দেশভক্তিৰ গীত বজাব লাগিব। ইয়াত গ্ৰীণ ভেলভেটৰ কথা কোৱা হৈছে। গ্ৰীণ ভেলভেট হ'ল এগ্ৰিকালচাৰৰ উন্নতিৰ কথা কোৱা হৈছে। তাৰপিছত আপোনাৰ পাৰ কেপিটেল ইনকাম বঢ়াব লাগিব বিভিন্ন প্লেনিং কৰি। তাৰপিছত আপোনাৰ যিকোনো কাম কৰা মানুহক, জব কৰা হওক বা আপোনাৰ বিজনেছ কৰা মানুহ, অনেষ্টি থাকিব লাগিব। অনেষ্টি আৰু লয়েলটি থাকিব লাগিব। অনেষ্টি আৰু লয়েলটি নাথাকিলে কাণ্ট্ৰি ডেভেলপ হ'ব নোৱাৰে। তাৰপিছত লেজি মেণ্টেলিটিৰ কথা কোৱা হৈছে। চিটিজেন যদি আপোনাৰ লেজি মেণ্টেলিটি হয়, তেনেহ'লে কাণ্ট্ৰি কেতিয়াও ডেভেলপ হ'ব নোৱাৰে। তো আপোনাৰ আৰু ইয়াত এটা মেইন পেট্ৰিয়টিকৰ কথা কোৱা হৈছে যে আমাৰ এটা ট্ৰিৰ কথা কোৱা হৈছে। ট্ৰি এটা যেতিয়া জন্ম লয়, তাৰপিছত আমাৰ ইয়াত অক্সিজেন দিয়ে, বতাহ দিয়ে, ফল দিয়ে, ফুল দিয়ে, তাৰপিছত মৰি যোৱাৰ পিছত এইটো আমাৰ এটা ইন্ধনৰ কাম হয়। ঠিক মানুহৰ চিটিজেনবিলাক এনেকৈ পেট্ৰিয়ট হ'ব লাগে, দেশৰ কাৰণে কাম কৰিব লাগে, তাৰপিছতেই দেশ ডেভেলপ হ'ব। থেংক ইউ। Stay informed, stay ahead. News NE 365.